দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোকে বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে নে কাক কেছ দিব লাগে, কাক কেছ দিব নালাগে, সেইবিলাক কথা বিচাৰ কৰিব লাগে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু দেখিলোঁ হঠাতে ফোনটো লৈ পেলাই, এতিয়া হ'ল শোৱা সময় আৰু আপোনালোকে বিশ্বাস কৰিবনে 11টা বাজিছে, ৰাতি আকৌ দেই, দিনৰ নহয়। সেই 11টা বজাত এটা নিউজ দেখিলোঁ। নিউজটো দেখি সঁচাকৈ আচৰিত হ'লোঁ। এটা সৰু ল'ৰা, গায়কে নীলোৎপল বুলি কয় সেই ল'ৰাটোৱে মাত্ৰ এটা কিবা খঙৰ কোবত যদিবা কথাটো ক'লেই যে মুখ্যমন্ত্ৰী পুঁজিক দিয়া আৰু বালিত মোটা একেই কথা। এইবিলাক সামাজিক মাধ্যমত থাকিবই, সৰু সৰু কথা বুলি ক'ব পাৰি। এইহেন সময়ত, এই মানুহৰ দুৰ্যোগৰ সময়ত এইবিলাক একেবাৰে সাধাৰণ কথা। আৰু সেই সৰু ল'ৰাটোৰ সেই সাধাৰণ কথাটোৱে আপোনাৰ গাত লাগি পেলাই একদম মিডিয়াৰ আগত আপোনালোকে কৈ দিলে কি যে ল'ৰাটোক মানে হেৰি কৰিব লাগে, কেছ দিব লাগে। আৰু যোনে কেছ দিব লাগে যোনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মানে ধন আগবঢ়াইছে, তেওঁলোকে কি কৰিব লাগে, এই সৰু ল'ৰাজনৰ ওপৰত কেছ দিব লাগে। আপুনি তেতিয়াহ'লে কোনচা মহান ব্যক্তি হ'ল, আপুনি নিজেই এবাৰ ভাবকচোন। সেই সৰু ল'ৰাটোৱে বিপদৰ সময়ত কিবা এটা দুখত মানুহখিনিৰ দুৰ্দশা দেখি পেলাই যেনিবা কথাটো ক'লে, আপুনি সেইটো কথাত গুৰুত্ব দিব লাগে নে সেই বানত আক্ৰান্ত মানুহখিনিক আপোনালোকে কি কৰিব লাগে, সহায় কৰিব লাগে। সিদিনাখন আপোনাক দেখিলোঁ চুট ট্ৰাই মাৰি পেলাই একদম সৰ্বানন্দ সোণোৱালৰ লগত পানীত খোজ দিম কি নিদিম তেনেকৈ অকণমান গ'ল। হাতত কিন্তু আপোনালোকৰ একো নগ'লে, আপোনালোকক ছাতি ধৰিহে আকৌ বেলেগে নিবলগীয়া হৈছে। আৰু সেইবিলাক দেখি শুনি হয়তো তেওঁ কিবা এটা মনৰ হেৰিতে ক'লে। কোৱাৰ পিছত আপুনি যে ক'লে বোলে ল'ৰাটোৱে উচতাই দিছে, মানুহবিলাকক উচতনিমূলক কথা কৈছে, তেন্তে হ'লে আপুনি বাৰু উচতনিমূলক কথা কোৱা নাইনে? সেই সৰু উঠি অহা যুৱচামে যি ধৰণে সহায় কৰিছে, আপোনাৰ দেখি লাজ লগা নাইনে? সেইবিলাক কাম কৰিব লাগিছিলে কোনে? আপোনালোকে। আৰু কৰিছে কোনে? সেই উঠি অহা যুৱচামে। যি নীলোৎপল তাৰ কথা কৈ আছে আপোনালোকে, সেই তেনেকুৱা গায়ক গায়িকাসকলৰ পৰা আদি কৰি একদম ভিডিঅ' মানে বনোৱা সকলোলৈকে, একদম ইউটিউবাৰলৈকে সকলোখিনি আগবাঢ়ি গৈছে কাৰণেহে ইমানখিনি মানুহে সকাহ পাইছে। পাৰিব আপোনালোকে, চৰকাৰ আপোনালোকৰ দেখোন, আপোনালোকে পাৰিছেনে? সিমানখিনি কণ্ট্ৰল কৰিব পাৰিছে? যিখিনি নেকি এই উঠি অহা যুৱচামে কৰিছে, তাকে ক'লে কি হ'ব, কালিলৈ আপোনালোকেও ক'ব হে মানুহজনীকো মানে পুলিচে নিব লাগে, হয় নে নহয়? আপুনি উচতাই দিয়া নাই জানো? এতিয়া সেইসকলক আপোনালোকে উচতাই দিয়া নাই কিয়? সেই নীলোৎপলে সেই কথাটো কোৱাৰ কাৰণে আপোনাৰ কিবা ক্ষতি হ'ব নেকি? নে মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আপোনালৈ কিবা কমিশ্যন যায় নেকি? তেনেকুৱাই দেখিছোঁ। যি নেকি আপুনি পটককৈ সেই ল'ৰাজনৰ ওপৰত কেছ দিব লাগে, কিবা দিব লাগে, এইবিলাক যে আপুনি মন্তব্য সামাজিক মাধ্যমত কৰিলে, আপোনাৰ আচলতে নিজৰে লাজ লাগিব লাগিছিলে। কাৰণ মানুহে বানপানীত ককবকাই আছে, খাবলৈ নাপাই পেলাই মানুহৰ অৱস্থা নাই। আৰু তেনে ক্ষেত্ৰত আপুনি কি কৈছে, মানে এই নীলোৎপলক কেছ দিব লাগে। আপোনাৰ বিচাৰ বুদ্ধি মানে ইমানেই, সঁচাকৈ ক'তনো বিচাৰ বুদ্ধি আহিব? ৰাজহুৱা সম্পত্তি যেতিয়া আপোনালোকে নিজে ভগাই ল'ব পাৰে, গৰুৰ পৰা একদম চৰকাৰী মাটিলৈকে, আৰু তাৰ পিছত যদি কোনোবাই কিবা এটা কথা কয় আপোনালোকৰ গাত লাগে, নহয় জানো? আৰু এইখিনি কথা ময়ো খুব ক্ষোভত কৈছোঁ। সেই নীলোৎপল নামৰ ল'ৰাটোৱে একো বেয়া কথা কোৱা নাই, সি ধেমালিতে যেনিবা ক'লে। আৰু ল'ৰাটোৱেতো একেবাৰে মানে উগ্ৰমূৰ্তি ধৰি কথাটো কোৱা নাই। তেওঁ মুঠতে এইটোৱে কৈছে যে মুখ্যমন্ত্ৰীক দিয়া আৰু বালিত মোটা একেই। মানে মুখ্যমন্ত্ৰীওতো কোটি কোটি টকাত ধাৰ হৈ আছে, আপুনি সেইটো ফালৰ পৰাও চাব পাৰে। ল'ৰাটোৱে কিজানি বেয়া কথাটো কোৱাই নাছিলে, ভাল ছাইডটোৰেহে কৈছিলে। মুখ্যমন্ত্ৰীটো কোটি কোটি ধাৰ আছে, নহয় জানো? আপোনালোকৰতো কোটি কোটি ধাৰ আছে। আৰু সেই কোটি কোটি ধাৰখিনি সেইখিনি যদি মুখ্যমন্ত্ৰী পুঁজিলে দিয়ে, যদি তাৰ পৰাই আপোনালোকে চান কাঢ়ে, কাৰণ ৰাজহুৱা গৰুকেইটাকে আপোনালোকে ভগাই ল'ব পাৰে, আৰু এইখিনি ভগাই লোৱাটোনো কি ডাঙৰ কথা? আৰু এইখিনিকে ক'লে আপোনালোকৰ গাত লাগে, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, সদায় আচলতে কিয় গাত পৰিলে জানেনে? মানে সঁচা কথা ক'লে তেওঁলোকৰ গা জ্বলে, আৰু মিছা কথা যদি কয় তেতিয়াহ'লে মানে এই বাহ ঠিকেই আছে। সঁচা কথাটো ক'লে তেওঁলোকৰ গাত জ্বলে, মানে কথাটো হয়। এইখিনি আছিল মোক ক'বলগীয়া, আৰু বহুত সময় হৈ গ'ল, উপায় নাই, ভিডিঅ'টো আপোনালোকলৈ মানে আগবঢ়ালোঁ। আৰু কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। বাই বাই।